স্বদেশী আন্দোলনত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ সম্পৰ্কে এতিয়া আলোচনা কৰিম। আমি প্ৰথমেই কুৱেশ্যনটো যেতিয়া দিব, এই কুৱেশ্যনটোৰ কথা এটা আমি চিন্তা কৰিব লাগিব কি যে এই কুৱেশ্যনটো লং কুৱেশ্যন এটা আমি ছ'চিয়েল ছায়েন্সৰ কেনেকৈ কৰিম সেইটো আমি নিজে নিৰ্ধাৰণ কৰি ল'ব লাগিব। প্ৰথম কথা হ'ল এটা পেৰেগ্ৰাফ আমি আৰম্ভ কৰিছোঁ, স্বদেশী আন্দোলনত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ সম্পূৰ্ণৰূপে আৰম্ভ হৈছিল। এই কথাটোতো এটা বাক্য আমি লিখিব পাৰিম। সেই বাক্যটোৰে আমি প্ৰথম পেৰেগ্ৰাফটো আৰম্ভ কৰিলোঁ। কৰি লৈ পইণ্ট ৱাইজ 1, 2, 3, 4 যি তাত আছে কথা সেইখিনি আমি ষ্টাৰ্ট পিছত দিম। 1 নম্বৰতে কি হ'ল, স্বদেশী আন্দোলনৰ ফলত কি হ'ল, বিভিন্ন ধৰণৰ ক্ষুদ্ৰ উদ্যোগৰ সৃষ্টি হ'ল। ক'ত হ'ল? বংগদেশত বিভিন্ন ধৰণৰ ক্ষুদ্ৰ উদ্যোগৰ সৃষ্টি হ'ল। মানে ব্ৰিটিছে অনা বস্তু আমি গ্ৰহণ নকৰোঁ, ব্ৰিটিছে দিয়া বস্তু আমি নলওঁ, যাতে ব্ৰিটিছে আমাৰ পৰা অশান্তি পাওক। কাৰণ সিহঁতি দেশ শাসন কৰিবলৈ আহিছে আমাৰ ইয়াত, আমাৰ নিজৰ দেশ, নিজৰ মাটি, নিজৰ কথা। এতিয়া আমাৰ গোটেই ব্যৱস্থাটো সিহঁতি শেষ কৰি পেলাইছে। আৰু সেইকাৰণে আমি তেওঁলোকক এইখিনি কথাত যাতে সহযোগ নকৰোঁ, তেতিয়াই আমাৰ সেই কি হ'ব, আমি আচলতে স্বাধীন হৈ থাকিব পাৰিম। আৰু সেই ব্যৱস্থাই তেওঁলোকে প্ৰথমে সেইটো কৰিলে যে ক্ষুদ্ৰ উদ্যোগৰ সৃষ্টি হ'ল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল কিছুমানৰ সৃষ্টি হ'ল। ক্ষুদ্ৰ আৰু মজলীয়া, কাৰণ কাপোৰৰ প্ৰয়োজন হৈ গ'ল, কাপোৰ লাগিব, আমি কাপোৰ নহ'লে নহ'ব, গতিকে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ কিছুমানৰ সৃষ্টি হ'ল। নীলৰতন চৰকাৰ, বংগদেশৰ এজন বিখ্যাত মানুহ নীলৰতন চৰকাৰ, আৰু চনটো আমি মনত ৰাখিম 1906 চন। তেওঁ এটা উদ্যোগ প্ৰতিষ্ঠা কৰিলে যাৰ নাম হ'ল বংগলক্ষ্মী কটন মিল। নামটো বৰ ধুনীয়া, বংগলক্ষ্মী কটন মিল তেওঁ খুলি লৈ পেলাই সেই মিলত কাপোৰ প্ৰস্তুত কৰিবলৈ ধৰিলে। স্বদেশী আন্দোলনৰ ফলত বংগদেশত চেনী, জুইশলা উদ্যোগ ইত্যাদি কিছুমান উদ্যোগৰ সৃষ্টি হ'ল। তাৰ উপৰি কি হ'ল, বংগদেশৰ অঞ্চলবিলাক উদ্যোগৰ ব্যৱস্থাই গঢ় লৈ উঠিল। বংগদেশৰ যিবিলাক আঞ্চলিক উদ্যোগ আছিল, সেই আঞ্চলিক কিছুমান উদ্যোগৰ সৃষ্টি হ'ল বংগদেশত। কিহৰ কাৰণে? স্বদেশী আন্দোলনৰ তাৰ এটা ফল, তাৰ ফলতেই সেইটো হ'ল। শেষত আমি এনেকৈ পইণ্ট 1, 2, 3, 4, 5, 6 এইকেইটা আমি দিলোঁ নহয়, দি লৈ আমি পেৰেগ্ৰাফটো সামৰণি এটা আকৌ দি দিব লাগিব। সামৰণিটো এনেকৈ দিম, স্বদেশী আন্দোলনৰ ফলত বংগদেশৰ জাতীয় চেতনা অধিক তীব্ৰতৰ হ'ল। এইটোতো বাক্য লিখিব পাৰিম। এই এটা বাক্য আমি অন্ততঃ লিখি আমি যে এটা কথা জানো, কাৰণ গোটেই সোপা লিখিবলৈ হ'লে বহুত যথেষ্ট দীঘল হ'ব। পইণ্ট ৱাইজ আমি লিখাৰ লগে লগে সম্পূৰ্ণ আমি নম্বৰ পাবলৈ সক্ষম হ'ম। তাৰপিছত আমাৰ আকৌ এটা কুৱেশ্যন আমি আলোচনা কৰিছিলোঁ ইতিমধ্যে, যে অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহ। অসহযোগ আন্দোলন কিয় হ'ল? ব্ৰিটিছে মুছলমানসকলৰ প্ৰতি ব্ৰিটিছে কি কৰিছিলে, ব্ৰিটিছসকলে অবিচাৰ আৰম্ভ কৰিছিলে। তাৰপিছতে পাঞ্জাৱত মানে হত্যালীলাৰ সৃষ্টি কৰিছিলে। আমি সেই কথা দুটা মনত ৰাখি লৈ এই প্ৰশ্নটোৰ উত্তৰ আমি তেনেকৈ আৰম্ভ কৰিব পাৰিম, এনেধৰণে মুছলমানসকলৰ প্ৰতি কৰা অবিচাৰ আৰু পঞ্জাৱৰ হত্যালীলাৰ প্ৰতিবাদত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিলে। মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন সেইকাৰণে হয়। ইয়াৰ ফলত কি হ'ল? 1 নম্বৰতে আমি লিখিম, ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা পদ প্ৰত্যাখ্যান কৰিছিল। তেওঁলোকে যিবিলাক পদ দিছিলে, পদবিলাক ভাৰতীয় লোকসকলে প্ৰত্যাখ্যান কৰিছিলে। 2 নম্বৰতে চৰকাৰী যিবিলাক কাৰ্যসূচীবিলাক বৰ্জন কৰিছিলে। ব্ৰিটিছ চৰকাৰে যিবিলাক কাৰ্যসূচী পাতিছিলে, সেই কাৰ্যসূচীবিলাকত সহযোগ কৰা নাছিল, নগৈছিলে মানুহ। 3 নম্বৰতে আদালত বৰ্জন কৰিছিলে, কোৰ্টলৈ যোৱা নাছিল মানুহ। কেতিয়াবা তেনেকুৱা ক্ষেত্ৰত বহুত বিসংগতি আহিছিলে, আন্দোলন কৰিছে, কোৰ্টলৈ তেওঁলোকক জেলত দিছে, কিবা হৈছে, কোৰ্টলৈ অহা যোৱা কৰিব লগা হৈছে, বা তেনেকুৱা ব্যৱস্থা কৰিছিলে যে তহঁতৰ কেছ চলি থাকিব। তেওঁলোকে যোৱা নাছিল, কি কৰ এনেকুৱা ধৰণৰ মনোভাৱেৰে, মানে আমি তোমালোকক নকৰোঁ, মানে অসহযোগ কাক কয়? সহযোগ নকৰাটোৱেই অসহযোগ। সহযোগ নকৰাটোকে কি বুলি কয়? অসহযোগ। মই এতিয়া তহঁতক মাতি আনিছোঁ ইয়ালৈ, আহিছ, সেইটো সহযোগ বুলি কয়।
মাতিছে নেযাওঁ বোলে কি কৰে কৰক সেইটোক কয় অসহযোগ তহঁতি ঘিলাত আহিছা একদম তাৰপৰা আহিছ ন তহঁতৰ সহযোগটো ইয়াত একদম মানে মই নিজে বুজি পাইছোঁ তহঁতক ধুনীয়াকৈ মোক সহযোগ কৰি আছে বহুত দূৰৰ পৰা আহিছ স্কুল ছুটিৰ পিছত গৈছ মইতো বাৰু ভাতেই খোৱা নাই এতিয়ালৈকে ৰাতিপুৱা খাই অহা তহঁতৰ কাৰণে ৰৈছোঁ তহঁতি সেইটো বুজি পাইছ আহিছ সেইটো হৈছে তহঁতৰ সহযোগ ব্ৰিটিছৰ ক্ষেত্ৰত এই অসহযোগ আন্দোলন তেনেদৰে হৈছিলে তাৰপিছতে বিদেশী বস্তু বৰ্জন সেই সময়ত বিদেশী বস্তু কি কৰিলে বৰ্জন কৰি দিলে তাৰপিছতে নিৰ্বাচন পৰ্যন্ত নিৰ্বাচন বৰ্জন কৰিলে এনেধৰণে কথাখিনি এই যে পইণ্ট ৱাইজ আমি লিখিলোঁ লিখাৰ পিছত আমি সামৰণি এটা সদায় লিখিব লাগিব এটা কথা এটা চেণ্টেঞ্চ আমি আৰম্ভণি কৰিম এটা চেণ্টেঞ্চ সামৰণি কৰিব লাগিব লং কুৱেশ্যনত আৰু মাজত মূল কথাখিনি পইণ্ট ৱাইজ লিখিব লাগে 1 2 3 4 পাৰিম নহয় আমি কেলৈ নোৱাৰিম 1 2 3 4 দি পেলাই আমি তেনেকৈ লিখিলোঁ এতিয়া সামৰণিটো আমি কেনেকৈ কৰিম একো নাজানিলে আমি এইটো কৰিম যে 1920 চনৰ কথা সাধু কথা নিচিনা আমি নাজানো যেতিয়া সেইবোৰ সাধু কথা বুলি ধৰি লৈ আমি পঢ়িব লাগিব 1920 চনৰ কথা সেই সময়ত কি হ'ল ডিচেম্বৰ